আজি পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ অন্তৰংগ আলাপত। এয়া আমাৰ কুন্তলা দত্ত বাইদেউ। দত্ত বাইদেউ হঠাৎ ইয়ালৈ আমন্ত্ৰণ জনোৱাটো এটা হাতৰ দৰে। বাইদেউক আমি ইমান সঘনাই ৰীলত যিহেতু দেখি থাকোঁ, আজিকালি ইনষ্টাগ্ৰাম হওক বা ফেচবুক হওক, গতিকে বাইদেউক আচলতে আমি ফটকৈ নভবা নিশ্চিন্তা কাম এটা বাইদেৱে কৰি আছে, যিটো আমিও কৰোঁ বুলি ফটকৈ কৰিব নোৱাৰোঁ, কিন্তু বাইদেৱে কৰিছে। কিয় কৰিছে এতিয়া বাইদেউ কিমান জৰুৰী কিয় হৈছে যে বাইদেৱে, অথচ বাইদেউৰ হাতত কলমটোও আছে, বাইদেৱে কিতাপ পঢ়ে, বাইদেৱে ভ্ৰমণ কৰে যথেষ্ট, বাইদেৱে ৰাষ্ট্ৰীয় পৰ্যায়ত কবি সন্মিলন হওক বা এনেকুৱা এইবিলাকৰ লগতো বাইদেউ জড়িত আছে। খিনি কামৰ মাজতো আপুনি ৰীললৈ আহিছে, কওকচোন বাৰু। ইমান সঘনাই নহয় বাৰু, কিন্তু মই সেই অনুষ্ঠানবিলাকলৈ যাওঁ। মই তেওঁলোকৰ যিটো কবিত্ব প্ৰতিভা আৰু পৰিৱেশন শৈলী সেইটো চাবলৈ যাওঁ। মই সেইটো চাবলৈকে মানুহে টকা পইচা খৰচ কৰি অইন মানুহ নাযাব। মই মানে সেইবোৰ চাই থাকি বৰ আনন্দ পাওঁ। আৰু মই জীৱনত চাগে মই এইটো জনমত নালাগে আৰু কেইজনম ল'ব লাগিব নাজানো, তেওঁলোকে ইমান ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে। মোৰতো মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোন বেলি ওলাই থাকিব, গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব, এই যে ধূলিকণা, তেনেকুৱা সৰু সৰু কবিতা এটা দুটাৰ বাহিৰে মোৰ কবিতা মনত নৰয়। তেওঁলোকে আকৌ এডৰা এডৰা মাতিব পাৰে, মানে এই নহওক খুব ভাল লাগে তেওঁলোকৰ শৈলীটো। কিন্তু তথাপি ইমান সুন্দৰ এখন পৃথিৱীত থকা স্বত্তেও আপোনাৰ মন ভৰা নাই, আপুনি ৰীললৈ আহিছে। মই শুনিছিলোঁ ৰীলৰ সংজ্ঞা এটাও আপুনি কিবা উলিয়াইছে, কওকচোন ৰীল মানে কি আচলতে? নহয়, মই অকণমান পৰ্যবেক্ষণ কৰিলোঁ দেই। মই দেখিলোঁ যে ইমান কম সময়ত, কেতিয়াবা 15 ছেকেণ্ড এনেকুৱা সময় বন্ধা থাকে, 15 ছেকেণ্ড, 30 ছেকেণ্ড আৰু 60, 90 ছেকেণ্ডলৈকে পাৰি। কিছুমানে অন্য ধৰণৰ পদ্ধতিৰে আৰু দীঘলীয়া কথা কয় বা হেৰি কৰে। কিন্তু কথা হৈছে এইখিনি সাধাৰণ নিয়ম। সেইখিনি 15 ছেকেণ্ডতে কিছুমানে জীৱনৰ এনেকুৱা এটা সত্য উদ্ঘাটন কৰি দিব, এনেকুৱা এটা সুন্দৰ কলা এই প্লেটফৰ্মখনে দিব পাৰিছে। সেইকাৰণে বৰ আকৰ্ষণীয় বুলি মই অনুভৱ কৰিলোঁ। চাই যেতিয়া এদিন মই কিবা এটা দেখিলোঁ যে, হয়তো মই তেতিয়া লিখিছিলোঁ যে এইটো ক্ষুদ্ৰতম চিত্ৰনাট্য। গতিকে ৰীল বুলি অৱহেলা কৰিবই নালাগে। ই সাহিত্যৰ এটা অংগ হ'বলৈ গৈ আছে মানে ইতিমধ্যে হৈছে। এইটো এটা স্ক্ৰিপ্ট হয়। স্ক্ৰিপ্ট, তুমি নিজৰ কথা, মনৰ ভাৱ, কোনোবাই লিখি কয়, কোনোবাই নিলিখাকে কয়, আৰু কিছুমান তৈয়াৰী ৰেডিমেড থাকে, সেইটো মুখ লিপচিং কৰি পেলাই ক'ব পৰা যায়। সেই পদ্ধতি, এইটো সাহিত্যৰ এটা ক্ষুদ্ৰতম অংগ হৈ গৈছে। কাৰণ কেলে তোমাৰ কাহানী হিন্দীত বাৰু, অসমীয়া চুটি গল্প, উপন্যাসৰ পৰা উপন্যাসিকা, চুটি গল্পৰো দৈৰ্ঘ্য বহুত বেছি, কিন্তু এতিয়া অনুগল্প ওলাবলৈ লৈছে। হিন্দীত কিন্তু লঘু কথা বুলি কয় তাক। সেই যিয়ে নহওক, এইটো কিন্তু ৰীল বস্তুটো ক্ষুদ্ৰতম চিত্ৰনাট্য বুলি বেলেগেও ক'ব পাৰে, কিন্তু মই মানে ভাবিছোঁ, অনুভৱ কৰিছোঁ, কৰি মই ভাবিলোঁ যে ইয়াৰ মাজেৰে আমি গীত এটাক আমি আকৌ আমাৰ হৃদয়ৰ পৰা উলিয়াই আমি মানুহৰ মাজত সেই মনত এটা আনন্দও লাভ কৰিম। অতীতলৈ ঘূৰি যাম, বা আমি সৰুতে কিছুমান গাত নাচি জঁপিয়াই গাইছিলোঁ। আচলতে এইটো সোমাইছে যে যিটো আনন্দ ন, আনন্দটো অকলে লোৱা বস্তু নহয়, বিলাই দিয়া। আনন্দটো প্ৰকাশ কৰিলে, দুখ সকলে ল'ব পাৰি, কিন্তু আনন্দটো প্ৰকাশ কৰিলেহে তাৰ মৰ্যাদাটো বা তাৰ পৰিস্ফুট হয়। যেনেকে ফুল এপাহ, কলি এটা মানে ফুলিলেহে, তাৰ বিকশিত হলেহে তাক মানুহে দেখে, তাৰ সম্পূৰ্ণ আনন্দটো প্ৰকাশ পায়। মই তেনেকে ভাবো। আৰু মই তেনেকে ভাবো। সৰুতে ৰাস নাচিবলৈ গৈছিলো, মানে স্কুলৰ পৰা পলাই স্কুলৰ পৰা আহি যে খেলিবলৈ যাওঁ, সেই খেলাৰ ভাৱেৰে গৈ কৰবাত কাপোৰ কানি থৈ তেনেকে হলেও ৰাস নাচিবলৈ গৈছিলো। তাৰ হামিয়াই হিকটিয়াই হলেও ভাওনা চাই থাকো। ভাওনা চাবলৈ নাপালে ৰাতিপুৱা কাউৰীয়ে কা কা কৰিলে
ভাওনা চাবলৈ অলপ শুই ল বুলি কৈ ৰাতিপুৱা মুখ মেলি ভে ভেকে কান্দিলো যে মই মুখ ফাঁকি মিছা কথা ক'লে মই ভাওনা চাবলৈ নগ'লো বুলি কান্দো তাৰমানে তেনেকুৱা পৰিৱেশো গৈছে বহুত গৈছে আৰু সেই তাত মানে কহুৱা বন মোৰ অশান্ত মন সেইবোৰ নাচিছিলোঁ মই সিদিনা লিখিছোঁ যে যেতিয়া মানে ভাৱৰীয়াৰ মুখেৰে ঠাণ্ডা দিনত যে বাষ্পীভূত হয় মানে উশাহটো যেতিয়া হেৰি হৈ ওলোৱাৰ লগে লগে ধোঁৱাৰ নিচিনা হয় আমি মানে অলৌকিকতাৰ মাজত গুচি গৈছোঁ যে সেইবোৰ বহুত হেৰি মানুহ যে মানুহ নহয় আৰু ভগৱানৰ পৰ্যায়ৰ গতিকে তেওঁলোকৰ মুখৰ পৰা ধোঁৱা ওলাইছে ইমানেই আমি হেৰি হৈছিলোঁ যিয়ে নহওক বাৰু আপুনি ৰিলত সোমাইছে ৰিলে আপোনাক তাৰমানে আপুনি আমি জনাত আপুনি অকলশৰীয়া বৰ্তমান হয় নাই গতিকে আপোনাৰ এই অকলশৰীয়া জীৱনত কিছুমানে বৰ বেছি নীৰৱ বৰ বেছি হতাশ প্ৰায় হৈ যায় কিন্তু আপুনি সততে মানে জীৱন মানে গতি আপুনি সেই গতিত সুন্দৰকে নিজক তাৰ মানে লৈ গৈ আছে ইয়াত ৰখি থাকিলে নহ'ব মানে এইটো মই নতুনকৈ হোৱা নহয় মোৰ উৰেটো জীৱন মই হতাশাতে কিন্তু মই নিজে নিজৰ শিক্ষক মই সৰুতে অকণিৰ মহাভাৰত পঢ়িছিলোঁ মহাভাৰতৰ হেৰি আহিব বাৰু মানে প্ৰসংগ মই ভীষ্ম আৰু শ্ৰীকৃষ্ণ আৰু ভীষ্ম পিতামহক মানে তেওঁলোকৰ জ্ঞানটো যিকোনো পাৰে দেহ মানে নিজৰ জীৱনত খাটুৱাবলৈ চেষ্টা কৰোঁ তেওঁ মানে যিটো কথা কওঁ সেইটো অনৰসৰ কৰিবলৈ চেষ্টা কৰোঁ বহুত কষ্ট হয় তথাপিও কৰোঁ আৰু যি নহওক মই এইবিলাকৰ মাজেৰে মই নিজে নিজৰ শিক্ষক হৈ নিজক বুজনি দি নিজক নিচুকাই তেনেকৈ আগবাঢ়ি থাকোঁ মই ডিপ্ৰেশ্যনলৈ মই ডাক্তৰৰ ওচৰলৈ যোৱা নাই নিজে নিজক শিক্ষা দি দি যে নাই এইখিনি অতিক্ৰম কৰিব লাগিব কিছুমানে এতিয়া অকলশৰীয়া হলে একদম মানে পজিটিভিটি বিচাৰি চাই তেনেকৈ মই আগুৱাইছো দেই নিজৰ জীৱনটোহে নিজেহে কৰিব লাগে কি টান কথা মানে নিজৰ বুজাও আৰু নিজৰ দুখৰ কাৰক নিজে গতিকে সেইটো মই হ'বলৈ দিয়া নাই আপোনাৰ জহত হাঁহিছে কান্দিছে যদি কৰবাত আপোনাৰ এই দুখ আছে কিয় কান্দিব লগা আছে না কিন্তু জীৱন মানে গতি আপুনি গৈ থাকিব লাগিব নিৰন্তৰ কিন্তু নিৰন্তৰ চলি থাকে আত্মবিশ্লেষণ চলি থাকে কিন্তু অকল নিজৰ কৰিলে নহব তুমি যদি সদায় ভাল কৰি থাকা তোমাৰ উলুটাই তোমাক সেই বেয়া ব্যৱহাৰটো কোনোবাই কৰে তেতিয়া কিন্তু বহুত কষ্ট হয় আচলতে মানে আত্মবিশ্লেষণৰ প্ৰয়োজন আছে আমাৰ ভিতৰতে ভালটো আছে বেয়াটো আছে হয় নে নহয় বেয়াটো আমি মানি নলওঁ কিন্তু আছে আমাৰ আছে প্ৰত্যেকৰে আছে আৰু এটা প্ৰশ্ন ধৰক আপুনি নিজকে নিচুকাবৰ কাৰণে আপুনি কৈছে কেতিয়াবা কেমেৰা লৈছে কেতিয়াবা কলম লৈছে কেতিয়াবা ফুৰিছে হয়নে মুঠতে আপুনি নিজক নিচুকাই আছে যেনেকেই নহওক আৰু তাৰ মাজত আপোনাৰ দৈনন্দিন জীৱন আছেই শিক্ষকতাও কৰিলে লিখা মেলা যথেষ্ট কৰিছে আপুনি কিন্তু এতিয়া উত্তৰ চামে যে আপুনি আমি দেখিছোঁ ডেইলি বাতৰি কাকত থাকেই যে আজি আমুক জেগাত ছোৱালীজনী এনেকুৱা কৰিলে বোলে IIT গুৱাহাটীত এনেকুৱা হ'ল এইবিলাক নিউজ আমি সঘনাই কোটাত এনেকুৱা হৈছে সঘনাই পাই থাকোঁ সৰু সৰু ল'ৰা ছোৱালীও আনকি এওঁলোকক আপুনি কি ক'ব কওকচোন আচলতে মানে হতাশা মচিবলৈ কি উপায় দিব এইটো যিখিনি হ'লটো হ'লেই মানে ভৱিষ্যতৰ কাৰণে অভিভাৱকসকলে ল'ৰা ছোৱালীক আতুলকৈ ডাঙৰ কৰে একেবাৰে মানে কোনো ধৰণৰ একো এডাল কৰিবলৈ নিদিয়ে মই বাটে পথে মানুহক কওঁ যে ল'ৰা ছোৱালীক কৰিবলৈ দিব কষ্ট অলপ ভুগিবলৈ দিব সিহঁতে যি লাগে তাকে নিদিব তাহাঁতক অকণমান সক্ৰিয় কৰি ৰাখিব লাগিব খেলিবলৈ দিব লাগিব এতিয়া নিৰাপত্তাজনিত কাৰণত দিব নোৱাৰে তেনেকৈ মুকলিকৈ ল'ৰা ছোৱালীক এৰি কিন্তু সিহঁতক অভাৱটো অনুভৱ কৰিবলৈ দিব লাগে অনবৰ ডিমাণ্ড কিন্তু এই যে আমি জীৱনৰ আমাৰ মানৱ জীৱনৰ আটাইতকৈ সুস্থ সম্পৰ্ক বুলি ক'লে আমি বন্ধুত্বক বুজাওঁ বন্ধুত্বতকৈ শ্ৰেষ্ঠ আৰু একোৱেই হ'ব নোৱাৰে সম্পৰ্ক মাক সন্তান পিতৃ বা ঘৰৰ অঙহী বঙহী সকলোতকৈ কিন্তু সেইটো প্ৰেমিকা প্ৰেমিকৰ সম্পৰ্কতকৈও ঊৰ্ধত আছে মোৰ মতে বন্ধুত্ব নিৰ্মল সম্পৰ্ক আৰু সেইটোৱে বহুত ওপৰলৈ লৈ যাব পাৰে বন্ধুত্বই আছেও কৰিও আছে কিন্তু তাৰ মাজতে কিছুমান বন্ধুত্ব এনেকুৱা আছে বিষাক্ত কীট একোটা বিষাক্ত কীটে দংশন কৰিলে যেনেকৈ মানুহ মানে একেবাৰতে নমৰিলেও
লাহে লাহে স্লো পয়জন মানে স্লো পয়জন সেই স্লো পয়জন বুলি মই ক'ব খুজো আপোনালে চালে এটোও লাগে আচলতে সৰুৰ পৰাই মাক দেউতাকে এই চাব লাগে ল'ৰা ছোৱালী কোনে কি ভাল পায় খুব কৰ্মমুখী কৰি তুলিব লাগে কোনে কি ভাল পায় কিতাপ পত্ৰটো আমাৰ পঢ়িব লাগিব এইটো এটা দাবী আমি পঢ়িব লাগিব ল'ৰা ছোৱালী তাৰ লগত সিহঁতে কি ভাল পায় সেই ভাল পোৱা বিষয়টোৰ লগত যদি সিহঁতে দিনটো মজি থাকিবলৈ পায় দিনটোত অলপ কিছু তেতিয়া সিহঁতৰ জীৱনটোৰ প্ৰতি মৰম মায়া মোহ নাহিবনে বাৰু এইটোৱে এতিয়া এইবিলাকৰ মায়া মোহ নাই কিন্তু যিবিলাকৰ আছে সিহঁতে ধ্বংসৰ পথলৈ লৈ যায় সিহঁতে নিজে নকৰে কামটো বেলেগক লৈ যায় ইমানেই মানে চালাক কি বুলি ক'ম সেইবিলাকক চালাক বুলি ক'বলৈওতো ভাল নালাগে ঠিক আছে আমি পুনৰ আহোঁ এতিয়া আপুনি যথেষ্ট পঢ়া শুনা কৰিছে হিন্দীৰ শিক্ষক আছিলে হয়নে নহয় গতিকে আজি আপোনাৰ মুখৰ পৰা আমি কমেই কৰিছোঁ মই বৰ এলেহুৱা মানুহ আজি তাৰ মাজতে যিখিনি আপোনাৰ মুখৰ পৰা আমি নিৰালাৰ কবিতা শুনিম বাপৰে সূৰ্যকান্ত ত্ৰিপাঠী নিৰালাৰ যিটো মানে অতি সৰ্বজন গ্ৰাহ্য কবিতা সেইটো তেখেতে 1932 চনমানতে লিখিছিল নেকি মই অতনি চাইছিলোঁ 23 চনত তেওঁ লিখিছিলে যে ভিক্ষুক কবিতাটো তেওঁ মানে সেই আমাৰ যেনেকৈ মগনিয়াৰ মানে যতীন্দ্ৰনাথ দুৱৰাদেৱে মগনিয়াৰজনৰ প্ৰতি এটা স্নেহ ভাৱ আমাৰ কম্পেৰিজনত সাহিত্যত আহে আৰু তেনেকৈ মনত আছিলে ৱ আটা দো টুক কলেজে কো करता पछताता पथ पर आता पेट पीठ दोनों मिलकर है एक चल रहा लकुटिया टेक लाखुटी डाলত ভৰ দি আহি আছে পেট পিঠ দুটা মিলি একত্ৰিত মানে হেৰি হৈ গৈছে হাড়ে চালে লগা যিটো অৱস্থা মুঠ্ठी भर दाने को भूख मिटाने को मुंह फटी पुरानी झोली फैलाता दो टूक कलेजे को करता पछताता पथ पर आता साथ दो बच्चे भी है सदा हाथ फैलाए बाएं से वे मलते हुए पेट को चलते और दाहिना दया दृष्टि पाने के ओर बढ़ाए भूख से सूखे होंठ जब जाते भूख से सूखे ओंठ जब जाते दाता भाग्य विधाता से क्या वो पाते घूंट आंसुओं के पीकर रह जाते चकु पानीरे बात ने देखा चकु पानी सामरी थय घूंट आंसुओं के पीकर रह जाते माने चकु पानी सामरी थय फुकाई जाए गए चाट रहे जूठी पत्तल वे सभी सड़क पर खड़े हुए जूठा पातों के सेलेकी से और झपट लेने को उनके कुत्ते भी है अरे हुए कुकुৰৰ দল আহি উপস্থিত যে তাকো কাঢ়ি লৈ যাব এখনো শান্তিৰে খাবলৈ নিদিয়ে ठहरो ठहरो ओहो मेरे हृदय में है अमृत रोबा मोर हृदयत अमृत আছে मैं सींच दूंगा अभिमन्यु जैसे बन सकोगे तुम अभिमन्यु जैसे हो सकोगे तुम तुम्हारे दुख में मैं अपने हृदय में खींच लूंगा निराला এনেকুৱা হৃদয়ৰ কবি আছিল এনেকুৱা মানে তেওঁ সেই দুখৰ যন্ত্ৰণাখিনি তেওঁ নিজৰ হৃদয়ত সামৰি লৈ নিজৰ হৃদয়ৰ অমৃতখিনি বিলাই দিব বুলি তেওঁ সান্তনা দিছে সান্তনা বাণী দিছে কবিতাৰ মাজেৰে তেনেধৰণৰ মহান তেওঁ মানে তেনেকৈ জীৱনটো মানে কেৱল কবিতা সাহিত্য উপন্যাসক अर्पण কৰি দিলে গোটেই জীৱন আপোনাৰ লেখনিত কেতিয়াবা আমি কবিৰৰ দুহাৰ চিটিকনিও পাইছো মই যিসকল প্ৰাচীন কবি আছিলে সেইসকলৰ ভিতৰত মই কবি ভক্তিকালৰ কবি তেখেত কবিৰ দাসৰ তেখেতৰ জীৱনৰ যিটো দৰ্শন তেওঁৰ যিটো তেওঁৰ দৃষ্টিভংগী
সেই তেতিয়াৰ দিনত তেওঁ ছাত্ৰসকলক মানে যিসকলে তেওঁৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰিছিল তেখেতসকলক তেওঁ কৈছিল যে পোথি পঢ়ি পঢ়ি জগ মুৱা पंडित भया न कोई ठाई अक्सर प्रेम का पढ़े सो पंडित हुए তেওঁ সেই প্ৰেমৰ মানে পুথি পঢ়ি পঢ়ি জগ মুৱা মানে কি ইটোৰ পিছত সিটো পিঢ়ি মানে ইটোৰ পিছত সিটো প্ৰজন্ম শেষ হৈ গ'লগৈ কোনো পণ্ডিত হ'ব নোৱাৰিলে মানে পাৰিব যদিহে ৰাস্তা এটা দিছে যে পণ্ডিত যদি হ'ব লাগে তেনে ঢাই অক্ষৰ প্ৰেম কা পঢ়ে সো পণ্ডিত হৈ মানে তেতিয়া পঢ়িলেহে ঢাই অক্ষৰ প্ৰেম পঢ়িব পাৰিলেহে আৰু এটা আখৰৰ প্ৰেম শব্দটো পঢ়িব পৰাজনহে পণ্ডিত প্ৰকৃত পণ্ডিত তাৰ মানে বাকি বিলাক লাগিবই তাৰ লগত যদি হেতু নাথাকে তেওঁ পণ্ডিত লাগিবই তেওঁ পণ্ডিত বুলি তেওঁ স্বীকৃতি কথা এটি আমাৰ সমাজত প্ৰেম নাইকিয়া হৈছে এইকাৰণে হিংসা সবফালে সেইকাৰণে যিহক আৰু আপোনাৰ পঢ়োতে চালো এখনকে ইমান সুন্দৰ কিতাপ পত্ৰবিলাক আপোনাৰ আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি প্ৰবন্ধ তাতে আপোনাৰ ভট্টদেৱৰ ওপৰত লিখিছে বা মৃত্যুঞ্জয়ৰ ওপৰত লিখিছে আপোনাৰ ভাষাও যথেষ্ট শক্তিশালী যেতিয়া গল্প পঢ়িছো বা প্ৰবন্ধ পঢ়িছো বৰ সুন্দৰ কিন্তু আপোনাৰ অকন পিছুৱাই থাকিল নে আপোনাক কোনোবাই চকুত নপৰিলে কি ভাবে আপুনি মই পিছুৱাই থাকিলো চাগে তাৰমানে কি মই সঘনাই আহিব নোৱাৰো মই চন্দ্ৰপুৰত চাকৰি কৰো তাৰ পৰা আহি ইয়াত বেলি দেৰিকে পাওঁ সদায় ভগা সভা তুৰুলি দিব ভাল নালাগে যিয়ে নহওক বাইদেউ মানে মোক দুগৰাকীমান মানুহৰ মই নাম ল'বই লাগিব বহুত কেইজন আছে তেনেকৈ মানে আৰু কাকতি দাদাই মোক হেৰি কৰিছিল যে মই পত্ৰলেখাৰ লিখনিত লিখিছিলো ডিজেন কাকতি দাদাই মোক খুব মানে তেখেত আলোচনা এৰিয়াত আলোচনা সভাত যায় গৈছিল আৰু আলোচনা চক্ৰ আৰু লিলি দেৱী বৰকটকী বাইদেউ তেওঁ এতিয়া অজ্ঞানতাত ক'ৰবাত সোমাই আছেগে মানুহগৰাকী তেওঁ এগৰাকী খুব সুকবি আৰু খুব ভাল প্ৰবন্ধ তেখেতে লিখে তেখেতে মোক ক'ব যে আপুনি কাইলৈ বা পৰহিলে মোক গল্প এটা দিব লাগিব কোনোবা এখন আলোচনীৰ কাৰণে তেওঁ মানে একদম এনেকুৱা আৰু তাগিদা দিবই লাগিব মই তেনে এই বাইদেউ শশীপ্ৰভা বাইদেউ দাস বাইদেউ তেখেতেও খুব মৰম কৰে তেখেতৰ মোক ক'বলৈ থাকিয়ে গ'ল বকুল যিখন মই অসমীয়াৰ পৰা তেখেতৰ বকুল মই অসমীয়াৰ পৰা হিন্দীলৈ অনুবাদ কৰিছো সেইখনত মই জবলপুৰৰ পৰা কাদম্বৰী নামৰ আলোচনী এখনে মানে এনেকে চলায় তেওঁলোকে সাহিত্য প্ৰতিযোগিতা পাতে তাত মই শিশু সাহিত্যত কেশৱ প্ৰসাদ পাঠক সন্মান মই লাভ কৰিছিলো ঠিক আছে আমি হয় আপুনি পিতামহ ভীষ্ম যে হয় আপুনি এখন অনুবাদো কৰিছে অনুবাদ কৰিছো এখন ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল প্ৰাগজ্যোতিষ সাপ্তাহিক বাতৰি কাকতত তেখেতৰ এই আপুনি মানে নিৰালাৰ প্ৰতি ইমানেই বেছি আকৰ্ষিত হয় তেওঁৰ সাহিত্যৰ প্ৰতি তেওঁৰ লেখাৰ প্ৰতি আৰু বহু কেইজন আছে কিন্তু তেখেতৰ ইমান সুন্দৰকৈ বৰ্ণনা কৰিছে মই মাৰোৱাৰী পুস্তকালয়ৰ পৰা হিন্দী পুস্তকালয়ত তাৰমানে এই কিতাপখন পালো বজাৰত কিন্তু ক'তো নাই পাই মোৰ নিৰালাৰ লিখাৰ কাৰণে মানে মন গ'ল পঢ়িবলৈ আনিলো এনে পঢ়ি মানে তাৰ সোৱাদ ল'ম আৰু সেইটোৱে মই কোনো একো তেনেকুৱা মোৰ ভাৱধাৰা একো নাছিলে কিন্তু আনি পেলাই মই আধা পঢ়ি থাকোঁতে মই পুৰা পঢ়িবলৈ নাপালো যিহেতু মহাভাৰতৰ কাহিনী সৰুতে অকণি মহাভাৰত পঢ়ি থৈছো গতিকে মই পাৰিম আৰু সেইখিনিৰ পৰা পিছত কৰি যাম পুনাই যাম মানে হেৰি কৰি মোৰ মানে খুব মন গ'ল তেওঁলোকক গৈ কিতাপখন উভতাই নিদি মানে মই ক'লো যে মই কিছুদিন ৰাখিম মোৰ খুব ভাল লাগিছে বৰ্ণনা তেখেতৰ খুবেই ভাল লাগিছে সহজ সৰলভাৱে কিন্তু অতি আকৰ্ষণীয়ভাৱে তেখেতে বৰ্ণনা কৰিছে গতিকে মই সেই বস্তুটো মানে মই অসমীয়া পাঠকে যে মহাভাৰতৰ কাহিনী নাজানে ভীষ্মৰ কথা নাজানে সেই বুলি নহয় মোৰ অনুবাদ কৰাৰ যিটো হেঁপাহ মোৰ প্ৰতিটো লেখা বা প্ৰতিটো মোৰ যি সাহিত্যকৰ্ম কৰিছো
মানে সেইখিনি খুবেই বেছি প্ৰয়োজন হয় প্ৰয়োজনীয় মই সদায় মই নিজক পৰীক্ষা ল'বলৈ কামবোৰ কৰোঁ মই ইয়াত আসাম और আসাमी মই हमको अपने काठघरे के अंदर क्यों रख दिया এনেকে মই কওঁ যে ভট্টদেৱক মই তেনেকে সৰ্বভাৰতীয় প্ৰেক্ষাপটত মই তেখেতক আগবঢ়াই দিলো আৰু এইটোৰ কাৰণে মোক এই দুটা লেখা মোৰ পৰা লৈ পেলাই কোনো চিপ্ৰা নদীৰ পাৰত মৌন তীৰ্থ বুলি এখন আশ্ৰম আছে মানে উজ্জয়িনী মধ্যপ্ৰদেশৰ তেখেতসকলে মোক এই তেনেকুৱা এখন ডাঙৰ সভাত বহুতকে দিছে বিদ্যা বাচস্পতি দিছিলে যিটো দিলে যিটো উপাধি মানদ উপাধি বুলি কয় মানে মই কোনোবা ইউনিভাৰ্চিটিৰ পৰা কোৰ্স কৰি পেলাই মানে থিচিছ দি পেলাই পোৱা নাই এই লেখা দুটাৰ মাজেৰে দিছে মোক মানে ডক্টৰেট উপাধি দিছে বিদ্যা বাচস্পতি হেতুৰ কাৰণে বহুতে হেতাৰ পৰাও কৰে বাৰু মই কিন্তু ডাক্তৰ লিখা নাই আৰু বহুতকেইটা গল্প পঢ়িলো দেই পৰম প্ৰেম বঢ়িলা পানী পৰম প্ৰেম বাৰু আপুনি নিৰ্জীৱ বস্তু এটাৰ প্ৰতি আপোনাৰ প্ৰেম হাওৰা ব্ৰিজৰ প্ৰতি আৰু সৰ্বশেষত আপুনি পৰম প্ৰেমলৈ গুচি গৈছে সেইটো বৰ সুন্দৰ কাৰণ মানুহে তোমাক ঠগিব পাৰে বস্তু এটাই নঠগে তুমি যে যিমান বছৰৰ পৰা এটা বস্তু বহুত দিন যদি যায় তালৈ তোমাৰ এটা কিবা এটা আত্মা তাত যেন আত্মা এটা আছে তোমাক যেন কিবা এটা সি ক'ব বিচাৰিব কাৰ্টুন চাৰ্টুনত যে দেখুৱাই এইবিলাক মিছা নহয় মানে মই সেইটো এটা অলৌকিকতা প্ৰকাশ কৰিব খোজা নাই কিন্তু এটা আত্মিক সম্পৰ্ক হৈ যায় বস্তু এটাৰ লগত সেইটো মই দলংখনক মানে দলংখনে যি সহ্য কৰি আছে বা মৰম দি আছে তেওঁ কেতিয়াও প্ৰতিবাদ কৰা নাই মানে সেই বস্তুটোক লৈ পেলাই মানে তেওঁক এজন পৰম পুৰুষ আৰু পানী গল্পটোত মই আপোনাৰ কি কথাটো ভাল পালো জানেনে কোৱাচোন পানীয়ে সন্মিলিত কৰে পানী আপোনাৰ জনা নাই বুলি কিন্তু সৰ্বভাগ নদী ভিত্তিক আমাৰ সভ্যতা কিন্তু আপুনি ইমান কনকনকে আকৌ পানীয়ে সন্মিলিত কৰে এইটো কিমান ডাঙৰ কথা পানী পালে গোটেই পানীখিনিৰ ওপৰত বিয়পিয়াই পৰে নতুনকৈ দিছিল সেইফালে গাড়ী অহা যোৱা কৰে মানুহ মেলা বহিছে পানীৰ কাষত চবেই মানে পানীৰ অভাৱত বহুত দিন কটালে তাত পানী নাই চবেই মানে ঘৰৰ বস্তুবিলাক কাম কৰি নিম বুলি চামুচখনতহে পানী উঠাব নোৱাৰে মানে চামুচখনৰ বাহিৰে গিলাচ কাপ যিমান আছে সব বাচনত পানী নিছে আৰু ৰাস্তাত মেলা বহি গৈছে মই ৰাস্তাটো পাৰ হ'বলৈ যিকণ সময় ৰ'ব লাগে গাড়ীৰ কাৰণে সেই ৰোৱা সময়কণত মই খুব সেইটো এনজয়ো কৰিছোঁ আৰু মই সূক্ষ্মভাৱে তাক চাইছোঁ চাই পেলাই মানে মই অলপ বেছি কৈছোঁ নেকি নাজানো ভাল লাগিছে তেনেকৈ আপোনাৰ এখনকৈ বহুত কিতাপ শেষ কৰিব নোৱাৰি পানীৰ প্ৰয়োজনীয়তা ভাৰতীয় স্তৰৰ মানুহ লেখকে এজন নবোদয় বিদ্যালয়ত তেখেত পংকজ মিশ্ৰ অটল সিদিনা কৈছিলোঁ তাৰপিছত তেওঁ মোক মানে তেওঁ নবোদয় বিদ্যালয়ৰ শিক্ষক অসমৰ তেওঁ এই শিক্ষকতাও কৰি আছে মনে মনে ভাবি আছে যে ইয়াত হিন্দীৰ প্ৰচাৰটো কেনেকুৱা তেওঁলোকৰ ভাষাৰ প্ৰতি যিটো প্ৰেম বা হিন্দীৰ প্ৰতি ইয়াত হিন্দীৰ প্ৰচাৰ বা ইয়াত কোনসকল লোক মানে হিন্দীৰ চৰ্চাত জড়িত হৈ আছে তেখেতে বিচাৰি মোলৈকো ফোন কৰিলে মোৰ সৌভাগ্য আৰু এইখনত তাৰমানে সাক্ষাৎকাৰত ময়ো আছো হয় আৰু গৌৰৱেৰে ক'ব পাৰোঁ মোৰ পৃষ্ঠাৰ সংখ্যা চবতকৈ দীঘল কম বেছি প্ৰশ্ন বেছি সুধিছে আৰু মই ভালেই পাওঁ এইখন দিনাৰ্ধৰ সংগী এইখন কেইটামান গল্প মানে এইখন মই যে ক'লো পানী হয়নে বহুত কেইটা গল্প আছে বৰ সুন্দৰ এয়াই তাৰমানে আমাৰ কুন্তলা দত্ত বা কুন্তল দিনাৰ্ধৰ সংগী মানে হৈছে যিটো চৰ্চা মই আটাইতকৈ বেছি কৰিব লাগে সেইটো কৰা নাই দিনাৰ্ধৰ সংগী হৈছে ৰেডিঅ' যিটোৱে মোৰ জীৱনৰ বহুত কি কম নিয়ন্ত্ৰণ মই কিছুমান শব্দ লিখিবলৈ কিছুমান ভাষা মই ক'ৰ পৰা শিকিছো ৰেডিঅ'টো কাষতে লগাই পঢ়ো আগতে ইয়াতো আছে আপোনাৰ সাক্ষাৎকাৰ এইটো আজিৰ প্ৰতিনিধি ৰূপ কুমাৰ শৰ্মাই লৈছিলে তাৰপিছত মই ৰেডিঅ'ই মোক জীৱন মানে মোৰ বহুতখিনি হেৰি কৰিছে জীৱনটো সমৃদ্ধ কৰিছে ৰেডিঅ' মই এতিয়াতো শুনি থাকো আৰু মই অকণিৰ মেল আজিও শুনিছো মই সদায় লগাই থৈ দিওঁ মানে মনটো জীপাল হৈ থাকে ল'ৰা ছোৱালীৰ মাজতো দেখিছিলো
এই ল'ৰা ছোৱালীবোৰ মই গৈছিলো নৱেম্বৰ মানে 14 নৱেম্বৰত আৰু হেৰিয়াতো গ্ৰন্থমেলাতো তেনেকে ল'ৰা ছোৱালীবোৰে গান গাই থাকোতে উৎসাহ দিছিলো আৰু তেখেতে বেলেগ গতিকে আমাৰ ৰিল কি ৰাণী বুলি মই কৈছো গতিকে সেই মানুহগৰাকী এইগৰাকী আৰৰ মানুহগৰাকী এখনৰ পিছত এখন তেখেতে কিতাপ লিখিছে ৰেডিঅ'ত সত্য প্ৰত্যায়িত প্ৰতিলিপি সেইটো ক'ৰ পৰা শিকিছো ৰেডিঅ'ৰ পৰা নিউজ বাতৰি দিয়ে নহয় মানে ৰেডিঅ'ত তাৰমানে কি হয় এই যে আমি যে ট্ৰু কপি তেতিয়া ট্ৰু কপি এতিয়াহে আৰু এটেষ্টেড কপিটো হৈছে সত্য প্ৰত্যায়িত প্ৰতিলিপি তাৰমানে তোমাৰ যে এই চাৰ্টিফিকেটখন সত্য বুলি তেওঁ এটেষ্ট কৰি দিয়ে সেইটো শব্দ আমি তাৰ পৰা মানে ৰেডিঅ'ৰ পৰা শিকিছো আৰু ইমান শিকিছো আৰু গান ক'ৰ পৰা শুনিলো ৰেডিঅ'টো লাগি থাকে এতিয়া আমি বহুত দীঘল হ'ল আমি লাহেকে বিদায় ল'ব বিচাৰিছো এইখন হৈছে আমি ফেচবুকত গল্পগুচ্ছ ইয়াতে এটাত বাৰু মোৰ নামটো নিলিখিলে যিয়ে নহওক ফুচিপত্ৰত দি দিলে যি নহওক কেইবাটাও গল্প আমি কেইবাজনী বান্ধৱীয়ে লগ লাগি বান্ধৱো আছে আমি ফেচবুকৰ জৰিয়তে দি আমি এনেকে সম্পূৰ্ণ কৰিছো সেইটো এটা মোৰ এনে ক'বলৈ ভাল লগা কথা আৰু উলুপি কাকতি বাইদেৱে আমাক উদ্যোগ লৈ পেলাই এইটো কৰিছিলে মিলি জুলি কৰো আহা এতিয়া গতিকে মই আৰৰ মানুহগৰাকী দেখালো এগৰাকী মানে বহুত কথা কলো ৰাইজে আমনি পাইছে চাগে এতিয়া সৰ্বশেষত ৰিললে যাওঁ আমাৰ দৰ্শকে আপোনাক ইয়াত ৰিলত নাই দেখা গতিকে আপুনি তাৰ এটা হেৰি দেখাই দিয়ক ঝলক এটা দেখাই দিয়ক এইদৰে আমি আজি শেষ আৰু আমাৰ এইটো আগতে এবাৰ এটা খণ্ড গৈছে আমাৰ অন্তৰংগ আলাপৰ আজি এইটো দ্বিতীয় খণ্ড আৰু দ্বিতীয় মানে শেষ খণ্ড আমি বিদায় ল'ম এতিয়া আপুনি সেই ৰিল কি ৰাণী গতিকে ৰিলৰ এটা আপুনি কিবা এটা চিত্ৰ এটা দেখাই মই আগতে মোৰ একেবাৰে সীমিত কবিতা মুখস্থ নাথাকে তথাপি মই কওঁ মহা পুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰো জীৱন গঢ়িত অভিনয় শেষ হলে আয়ুবেলি মাৰ গলে থৈ যাব পাৰো খোজ সময় বালি সেই কথাষাৰ কাণত বাজি থাকিল সেই অভিনয় শব্দটোতো তাত শব্দটো আছে কাৰণ এইখন অভিনয় কৰা এখন মঞ্চ সেই বস্তুটো কিন্তু মই পাইছো য'ত পাইছো তাতে মই আকৰ্ষিত হৈছো বা মনত থাকি গৈছে গতিকে আমাৰ সেই সময়ত আমি সৰু থাকোতে এখন চিনেমা আহিছিল নাটক সেই যে ৰেডিঅ'ত গান শুনি থাকো তেতিয়া সেই গানটোও মোক আকৰ্ষিত কৰিছিল যে जिंदगी एक नाटक है हम नाटक में काम करते हैं पर्दा उठते हैं पर्दा गिरते हैं सबको सलाम करते हैं